পৰা তেখেতে ডিচি নামত পইচা লৈছিল ডিচিক লাগে 1 লাখ টকা তেওঁ কৈছে যে এতিয়া দিয়া মই তোমাক 18 তাৰিখে দিম আজিলৈকে পইচা ঘূৰাই দিয়া নাই সেইকাৰণে মই আজি পুলিচক কমপ্লেইন দিবলগীয়া বাধ্য হ'লোঁ কিমান টকা লৈছিল 1,40,000 টকা কি কাৰণে বিচাৰিছিলে মই ডিচিক দিব লাগে বুলি কৈছোঁ কোন ডিচি হা কোনজন ডিচিক দিয়া কথা আগৰ মানে 18 তাৰিখৰ আগত 12 তাৰিখে লৈছিল তাৰপিছত ডিচি ট্ৰান্সফাৰ হৈ গ'ল মুনিন্দ নাতে মনিনাথে তেওঁক দিবলৈ বিচাৰিছিল তেওঁ দিবৰ কাৰণে পইচা মোৰ পৰা লৈছিল কিন্তু আজিলৈকে মোক পইচা ঘূৰাই দিয়া নাই মোক কৈছে 18 তাৰিখে দিম বুলি আজিলৈকে ঘূৰাই দিয়া নাই এতিয়া কি নাম তেওঁ এই মানুহজনক যিজনক ধৰিলে চাৰ্লি পাৰ্টিৰ কি কাম কৰে তেওঁ আমাক কৈছে মই এডিচি বুলি আমাক চিনাকি দিছিল বিশ্বনাথ চাৰ্লি ডিচি অফিচত থাকোঁ মই এডিচি বুলি কৈছিল কিন্তু হয়নে নহয় আপুনি গম পায় নে এতিয়া মই ইনকুৱাৰী কৰাৰ পিছত সি নহয় ভুৱা এডিচি যে ক'লে যে এনে ডিচিৰ কিবা এনেকুৱা প্ৰজেক্ট হয় তেওঁ কৈছিল যে এনেকুৱা পাৰ্চনেল কথা আছে যে পইচা দিবা মই তোমাক ইমান তাৰিখে দিম তো দিয়া নাই সেইটো কাৰণে মই এই গম পালোঁ যে পিছত এইটো মাহতে ধৰক আপোনাৰ 20 তাৰিখ 14 তাৰিখ মানে কিমান টকা লৈছে প্ৰায় 140 মান হ'ব 140 লৈছে হয় কি কাৰণে লাগে বুলি কৈছিলে কিবা এনেকুৱা এওঁ যোনটো কৈছিলে যে ডিচিৰ কিবা কাম তেনেকুৱাই ধৰক সেইটো তো তাৰপিছত এতিয়া গম পাওঁ এওঁ আগৰ আমাৰ প্ৰিভিয়াছ যোনজন আছিলে নাকটে কিবা আছিলে হয় তেওঁ আছিলে তো এতিয়া পিছত আজি গম পালোঁ যে তেওঁ চব ফেক হয় যোনবোৰ কৈছিলে যে সেই চব ফেক ওলাল সেইটো কাৰণে মানে এতিয়া মই আপোনালোকৰ ওচৰত আহিবলৈ বাধ্য হৈছোঁ ভুক্তভোগী হ'লোঁ হয় তেওঁ কৈছিল যে তেওঁ এডিচি হয় বুলি যে IT PWD এনে কিবা আছিলে ডিপাৰ্টমেণ্ট এটা তেখেতে তেওঁৰ এতিয়া ইনচাৰ্জ হ'ল তো আমিও ভাবিছিলোঁ হয় চাগে তেওঁ কাৰণ তেওঁ যোনটো লাইফষ্টাইল আছিল বা যেনেকুৱা ধৰণে আছিলে আমাৰ লগত আমিও সেইটো মানে ৰিয়েল বুলি ভাবিছিলোঁ কিন্তু আজিয়ে গম পালোঁ যে তেওঁ চব এয়া ফেক আছিলে